এতিয়া 10টা বাজে নহয় 2টা বজাত ইণ্টাৰভিউ আছে পৰীক্ষা আছে এইটো ডাঙৰ राजा भाई ইণ্টাৰভিউ নিদিও নি এইটো মোৰে মই বহি পাম বা খালৈ মাছ ন তই কি শ'ল মাছ হেৰি দিবি কেনি মাছটো ভাজি কাটি খুৱাম বাহ পাবি দে কেইটা পালি ল'বি নি নাই নালাগে যা এতিয়া পুত হ'ব দে এনেকুৱাই কৰ ঠিক কৰি থাক ৰবি কি আছিলে মই চাওঁ দে থাক তই নকলেও মই ইয়াতে থাকিম হ'ব যা এইবিলাকৰ লগত থকাতকৈ নথকাই ভাল কৃষ্ণ বাবু কৃষ্ণ গোপাল গোবিন্দ প্ৰেমানন্দ তোমাৰ পৰীক্ষাটো ভাল হ'লে হয় আৰু কিছু তো ইয়াতে তই ফাইনেন্স মই 1.5 লাখ টকা পাই ইয়াত 5,000 টকা Go. 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 মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ পইচাত থকা ব্যক্তিজনৰ নামটো কি মহাত্মা গান্ধী আমাৰ দেহত কিমানডাল নাড়ী থাকে 206 তুমি জেই পাছ কৰিছা নে কৈছো তোমাৰ এতিয়া নেক্সট এক্সামটো 24 তাৰিখে হ'ব গুৱাহাটীত তুমি তালৈকে যাবা ধন্যবাদ ছাৰ তই আহিলি তোক তাত কি প্ৰশ্ন কৰিলে প্ৰথমটো কবি শ্ৰী মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ আৰু সেকেন্ডটো কবি মহাত্মা গান্ধী আৰু 3 নম্বৰটো কবি 206 আৰু 4 নম্বৰত হয় বুলি কবি তাৰপা ধন্যবাদ বুলি কৈ গুচি হ'ব দে
তোমাৰ নামটো কি? ঐ সস্না কি পাইছে নো কিবা প্ৰশ্নটো উত্তৰ দিয়া। তোমাৰ নামটো কি? বিদুৰ। বিদুৰ তোমাৰ মা দেউতাৰ নাম কি? শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ। কি কৰিছা মোক? হ'ব বেলেগ মাটো মা দেউতাৰ নামটো কি বুলি ক'লি? শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰীমন্ত মই গ'লো কি গাইছ? সেইটোৱে বাদ দে বাদ দে বাদ দে। আকৌ কি কৈছ? প্ৰশ্নটোৱে থাকিব। এইবিলাক বাদ দে। তোৰ ককাৰ নাম কি? মোৰ ককাৰ নাম মহাত্মা গান্ধী। এইবিলাক কথা বাদ দে। তই আজিলৈকে কিমান পৰীক্ষাত ফেইল কৰিছ? 206 বাৰ ফেইল কৰি আকৌ ইয়াত